নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে SSC GD এক্সাম দিবলৈ যোৱাৰ আগত কিছুমান টিপছ, কিছুমান চিক্ৰেট টিপছ আমি মনত ৰাখিব লাগে বা কেনেকৈ এক্সাম দিব লাগে। এক্সামৰ হলত বহি থাকোঁতে আমি পেপাৰকেইখন কোনটো পাৰ্ট কেনেকৈ দিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিম। যিহেতু 2023 বৰ্ষতো SSC এক্সাম ময়ো দিছিলোঁ, সেইকাৰণে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কিছুমান কথা মই শ্বেয়াৰ কৰিম। 2023 বৰ্ষত মই 85 নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু বহুত বেছি নহ'লেও মানে যিমানখিনি প্ৰিফাৰেঞ্চ আছিলে আছাম ৰাইফলৰ পৰা আদি কৰি BSFলৈকে সেই গোটেইখিনিতে মই চিলেক্ট হোৱা নম্বৰ মই পাইছিলোঁ জেনেৰেল কেটেগৰীত। আৰু গতিকে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কিছুমান কথা মই আজি জনাম। SSC এক্সাম আপোনালোকৰ বিভিন্ন চেণ্টাৰবোৰত হ'ব, কম্পিউটাৰ বেছ এক্সাম হ'ব, কম্পিউটাৰত দিবগৈ লাগিব। আগতে যিসকলে দিছে তেওঁলোকে এবাৰ জানে, নতুনকৈ যিসকলে দিবলৈ গৈছে মই তেওঁলোকক মানে বিশেষকৈ লক্ষ্য কৰি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কি কৰিব, এক্সাম দিবলৈ যাওঁতে কম্পিউটাৰ আগত যেতিয়া বহিব আপোনালোকৰ কম্পিউটাৰটো ভালকৈ চলে নচলে কি হয় সেইখিনি ভালকৈ সুধি ল'ব। আৰু তাৰ আগত কি হৈছে, আপোনালোকক এক্সট্ৰা এটা ছিট দিব, এক্সট্ৰা এখন পেপাৰ বা দুখন পেপাৰ দিব আপোনালোকক কেলকুলেশ্যন কৰিবৰ কাৰণে। সেই কেলকুলেশ্যন কৰোঁতে সেই এক্সট্ৰা পেপাৰখন লৈ ল'ব, লৈ পিনি কি হ'ল তাত A=1 B=2 মানে ৰিজনিং কৰিবলৈ যিখিনি সুবিধা হয় সেইবোৰ অলপ লিখি ল'ব। কাৰণ জানে ৰিজনিঙত মানে ABCDখিনি যিটো আমাৰ ABCDখিনি হয় মানে A=1 হয়, B=2 হয়, সেইখিনি লিখি দিলে আপোনালোকক পটপট ৰিজনিংকেইটা কৰিবলৈ সুবিধা হ'ব। যদি আপোনালোকৰ মনত আছে তেতিয়াহ'লে বা একো নাই, সেইখিনি পটপট পাই যাব। যদি মনত নাই তেতিয়াহ'লে সেই এক্সট্ৰা কাগজখন আগতীয়াকৈ লিখি ল'ব, তাৰপিছত আপোনালোকৰ ৰিজনিংকেইটা মিলাবলৈ বা কৰিবলৈ খুব সুবিধা হয়। আৰু SSC GDত প্ৰথমতে ৰিজনিংখিনি কৰিব আপোনালোকে। ৰিজনিঙৰ ওপৰত যদি আপোনাৰ কণ্ট্ৰল থাকে তেনেহ'লে আপোনাৰ মাৰ্ক উঠাবলৈ বহুত ভাল হয়। ৰিজনিংখিনি গোটেইখিনি ভালকৈ কৰিবলৈ চাব। প্ৰথমতে গৈ পিনি ৰিজনিং কৰিব, তাৰপিছত হিন্দীখিনি কৰিব, তাৰপিছত GK বা মেথছ কৰিব। মেথছটো আপোনালোকে লাষ্টত থ'ব, কাৰণ মেথছৰ ওপৰত যদি আপোনালোকৰ বহুত কণ্ট্ৰল থাকে, মেথছ যদি আপুনি বহুত পাৰে তেতিয়াৰ পৰা একো নাই, মেথছ কৰিব। কাৰণ SSC GDত মেথছটো অলপ হাৰ্ড হয় মানে, সেইকাৰণে বা টাইমটো বেছি লাগে, কাৰণ টাইম নাথাকে, টাইম গৈ থাকে আপোনাৰ। যদি আপুনি প্ৰথমতে মেথছখিনি যদি আপুনি মেলি লয়, মেথছ কৰিবলৈ যদি প্ৰথমতে যায় তেনেহ'লে কি হ'ব, তাত আপোনাৰ সময় বহুত খাই দিব, তেতিয়া আপোনাৰ টাইমটো মানে নাপাব ইমান, বাকীখিনি কৰিবলৈ থাকি যাব। সেইকাৰণে ৰিজনিংখিনি কৰি ল'লে, হিন্দীখিনি ৰিজনিংখিনি আপুনি যদি প্ৰথমতে কৰি লয়, তাৰপিছত GK যিমানকেইটা পায় সেইকেইটা আপুনি মাৰিব। GK কিছুমান মাজত বহুত টান টান GK সুধি দিয়ে, ভিতৰে কুৱেশ্যন কিছুমান সুধি দিয়ে বা কিছুমান ইজি থাকে একেবাৰে, সেই GK কেইটা কৰিলে তাৰপৰা মেথছত যিকেইটা পাৰে সেইকেইটা আপুনি কৰিব জনাকেইটা, তেতিয়া আপোনাৰ মাৰ্কটা ভাল এটা ধুনীয়া নম্বৰ এটা আপোনালোকে উঠি যায়। সেইখিনিয়ে অকণমান ধ্যান ৰাখিবলগীয়া কথা। আৰু ৰিজনিঙৰ কথাটো ক'লোৱে। বাকী আৰু আপোনালোকে টেক্সটবুক বুলি কোৱা এপ এটা আছে, টেক্সটবুক। সেই টেক্সটবুক এপটো মানে আপোনালোকে ইনষ্টল কৰি পিনি তাত ছাবস্ক্ৰিপশ্যন এটা কৰিব লাগে। সেইটো আপোনালোকে কৰি ল'লে মানে কি হ'ব, তাত টেষ্ট দিব পাৰি মানে মক টেষ্টবোৰ, বা এতিয়া হৈ থকা ৰিচেণ্টলি হৈ থকা ভাৰতত মানে বিভিন্ন ৰাজ্যত হৈ থকা কিছুমান এক্সাম পেপাৰবোৰ তাত দি থাকে। সেই পেপাৰবোৰ চিফ ৱাইজত পেপাৰবোৰ সেইবোৰ আপোনালোকে চাব পাৰিব, কেনেকুৱা ধৰণৰ পেপাৰ আহিছে বা সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে, বা লাষ্ট পেপাৰবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। তাত প্ৰেক্টিছ কৰোঁতে কি হ'ল, তাত সেই কম্পিউটাৰ বেছটো নিচিনাই লাগে মানে, টাইমো হৈ থাকে, চব হৈ থাকে। তাত আপোনালোকে প্ৰেক্টিছ কৰি থাকোঁতে এটা মানে আইডিয়া হৈ যাব, বা ডাইৰেক্ট কম্পিউটাৰত আগত সেইদিনাখন এক্সাম দি থকা নালাগিব, কিমান নম্বৰ পায়, কি কথা, কোনটো ছাবজেক্টত আপুনি কিমান দুৰ্বল বা কোনটো ছাবজেক্ট আপোনাৰ হাতত আছে, আপুনি পাৰে, সেইটো আপুনি গম পাই যাব। সেইকাৰণে টেক্সটবুক এপটো বহুত ভাল হয়, মই ইউজ কৰিছিলোঁ, বহুতখিনি সুবিধা পাইছিলোঁ মই তেতিয়া SSC GD এক্সাম দিওঁতে, সেইকাৰণে আপোনালোকক কৈছোঁ। সেইটো আপোনালোকে পাৰিলে ইনষ্টল কৰি পিনি তাৰপৰা সেই বেছি নহয়, এইটো 200 নে 250 টকা এটা কিবা এটা ছাবস্ক্ৰিপশ্যন এটা ল'ব লাগে, সেইটো কৰি ল'লে মানে হৈ যায় আপোনালোকে, বহুতখিনি সুবিধা হ'ব মানে SSC GD এক্সামৰ কাৰণে। আৰু আজিকালি লেংগুৱেজৰ কাৰণে ইমান প্ৰব্লেম নাই, আজিকালিতো অসমীয়া আহিলে বুলি কোৱা শুনিছোঁ, আছামিছতো মানে ওলায় কুৱেশ্যনবোৰ, আগতে বাৰু হিন্দী বা ইংলিছত ওলায়, এইখিনি ওলালে মানে আপোনালোকে ঠিক হ'ব। গতিকে সকলোকে শুভেচ্ছা জনালোঁ, যিসকলে SSC GD এক্সাম দিব বা দিছে এতিয়া, তেওঁলোকলে এইকেইটা টিপ যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সফল হ'ব আৰু বহুতখিনি মানে সহায় হ'ব। এতিয়া মই আপোনালোকক দিব গৈছে কাৰণে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কিছুমান চিক্ৰেট টিপছ আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ। সেইখিনি কৰিলে মানে যদি প্ৰেক্টিছ কৰে তেতিয়াহ'লে খুব ভাল হ'ব মানে আপোনালোকে। ৰিজনিং আৰু হিন্দীখিনি আপুনি বা ইংলিছ, যোনে ইংলিছ লয় সেইখিনি মানে নিজৰ হাতত পূৰা একদম আনি ল'ব, তাৰপিছত ধুনীয়া এটা নম্বৰ উঠি যায়।
ধন্যবাদ আজিলৈ কিবা SSC GD ওপৰত যদি আৰু ভিডিঅ' লাগে বা কিবা এনেকৈ SSC GD ওপৰত আপোনালোকক সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব মই ডিটেইলভাৱে আকৌ ভিডিঅ' বনাই দিম ধন্যবাদ